DMIT প্ৰগ্ৰামটো মাননীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহু ধৰণৰ ইনোভেটিভ প্ৰগ্ৰাম চলি আছে। তাৰ মাজতে এইটো এটা প্ৰগ্ৰাম। তো বিশেষকৈ ডাৰ্মাটগ্লিফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব আমি চাইণ্টিফিকেলি বস্তুটো টেষ্ট কৰি জানিব পাৰি ফিংগাৰ প্ৰিণ্টছৰ থ্ৰুদি। তাৰপিছত আমি এই ৰিপৰ্ট যিটো আহিব সেইখিনি আমি গাৰ্জিয়ানৰ তাত পঠাই দিম, নাইবা স্কুলৰ কলেজৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ ওচৰত আমি দি দিম ৰিপৰ্টটো, যাতে গাৰ্জিয়ানে পায়। আৰু তাৰপিছত ৰিপৰ্টত যি আহিব সেই যিটো ৰিপৰ্টত যাব কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বা কিবা স্পৰ্টছমেন যিটো ৰিপৰ্ট আহিব তাৰ ওপৰত সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আমাৰ প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ বদ্ধপৰিকৰ, আমাৰ চৰকাৰ বদ্ধপৰিকৰ। ইয়াতে আমি আৰু দেখিছোঁ আমাৰ দুটা উদ্দেশ্য ইয়াতে মেইনলি, আৰু এটা হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ। এই গ্ৰুপ ইঞ্চুৰেঞ্চৰ নামটো হ'ল দাহাল বুলি কৈছে স্কিমৰ নাম। এই দাহালৰ হ'ল আপোনাৰ ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টছ এই বছৰ যিবিলাক এডমিশ্যন হোৱা, তাৰোপৰি আপোনাৰ আমাৰ মাষ্টাৰ ডিগ্ৰী MA MSc লৈ যিবিলাক পঢ়ি আছে, তাৰ ওপৰত ইঞ্জিনিয়াৰিং বা মেডিকেল যদি কোনোবা পঢ়ি আছে তেওঁলোকৰ কাৰণে এই দাহাল স্কিমটো কৰা হৈছে। গ্ৰুপ ইঞ্চুৰেঞ্চ এইটো আমাৰ কৰা হৈছে। তো ইয়াৰ কাভাৰেজ হ'ল 5 লাখ। কোনো ল'ৰা বা ছোৱালী যেনেকৈ নিযুত মইনা হ'ল অকল ছোৱালী, কিন্তু আমাৰ দাহালটো ল'ৰা আৰু ছোৱালী দুইটাৰে। তো যদি কোনো ধৰণৰ এক্সিডেণ্ট হয়, কিবা মেজৰ মেডিকেল প্ৰব্লেম হয়, তেতিয়া 5 লাখকৈ পাব। গতিকে এইটো এটা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ এইটো এটা ডাঙৰ পদক্ষেপ। তো আমি দেখিলোঁ যোৱা 5 বছৰত আমাৰ 2 বছৰতো কৰোণাৰ প্ৰব্লেমত আমি বেছি কাম কৰিব পৰা নাই। তাৰপিছতে কি হ'ল, বাকী 3 বছৰৰ ভিতৰত ছেপ্টেম্বৰতহে গৈ 3 বছৰ পূৰণ হ'ব। কিন্তু এই 3 বছৰ পূৰণ নোহোৱা এই টাইমখিনিত যিখিনি কাম হৈছে, বিশেষকৈ এডুকেশ্যনত কিছুমানে সমালোচনা কৰি থাকে যে খালি মিছন বুলি। মিছন দি কথা নহয়, এইটো এটা প্লেনিং। মিছনটো হ'ল প্লেনিঙৰ মাধ্যমে চৰকাৰটো চলিব লাগিব। গতিকে আমি ভাবোঁ আমি যিখিনি পদক্ষেপ আমাৰ চৰকাৰে যিখিনি পদক্ষেপ লৈছে, ইয়াৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি গাৰ্জিয়ান চব উপকৃত হ'ব। আৰু বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণেও বহুত উপকাৰ হ'ব। কাৰণ এই 3 বছৰৰ ভিতৰত আমি দেখিলোঁ এই মহান নেতাজন প্ৰমোদ বড়ো ডাঙৰীয়াক যোৱা ইলেকশ্যনৰ সময়ত হত্যা কৰিব বিচাৰিছে, যিটো আমি আজিলৈ মনত দুখ লাগি আছে, আমি প্ৰকাশ কৰি আছোঁ, কিন্তু দুখ পাই আছোঁ। আজি ইমান মহান নেতা এজনক হত্যা কৰাৰ কাৰণে চেষ্টা চলাইছিল, কিন্তু ঈশ্বৰে ৰক্ষা কৰে, তাক আৰু কোনেনো মাৰিব পাৰিব। গতিকে আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ তেওঁ আকৌ দীৰ্ঘজীৱী হওক। আৰু আমাৰ ইয়াতে আকৌ তেওঁ পদক্ষেপ লৈছে, যদিও আমাৰ সময় কম, আমাৰ অৱশ্যে আৰম্ভণিটো অলপ দেৰিকৈ হৈ গ'ল। 1 নম্বৰ হ'ল ইয়াতে বড়োলেণ্ড এৰিয়াত তাৰমানে যিখিনি ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ টেক্সৰ এক্সেমশ্যন হয়। জনজাতি মানুহবিলাকৰ আপোনাৰ টেক্স এক্সেমশ্যন হয়, কিন্তু যিবিলাক নন ট্ৰাইবেল মানুহখিনি আছে তেওঁলোকৰ টেক্স এক্সেমশ্যন নহয়। তো গতিকে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো এটা ডাঙৰ পদক্ষেপ লৈছে যে আমাৰ BTC এৰিয়াত যিহেতু এতিয়া শান্তি প্ৰতিষ্ঠা বিৰাজ কৰিছে, গতিকে তেওঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা চলাইছে। আৰু এইটো ইলেকশ্যনৰ বোধে পিছত হৈ যাব, এতিয়াতো ইমান জলদি নহয়। তো এইটো স্পেচিয়েল ইকনমিক জ'ন যিটো চেছ বুলি কয়, সেই ঘোষণা কৰাৰ কাৰণে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগত লাগি আছে। যেতিয়াই চেছ ঘোষণা কৰিব, স্পেচিয়েল ইকনমিক জ'ন ঘোষণা কৰিব, তেতিয়া আমাৰ ইয়াতে অজনজাতি যিবোৰ আছে তেওঁলোকৰ বিশেষকৈ টেক্সটো 50% হ'ব। আৰু বিশেষকৈ বেছি উপকৃত হ'ব আপোনাৰ বিজনেছমেনৰ বেছি উপকাৰ হ'ব, তেওঁলোকৰতো আৰু কমিব। আৰু বিভিন্ন ধৰণৰ বিজনেছমেন আমাৰ এৰিয়াত আহি থাকিব। এই পৰিৱেশটো যদি ছাষ্টেইনেবল হয় তেতিয়াহ'লে আৰু উন্নতি হ'ব, যিটো আমি ভাবোঁ। আপোনালোকে এই কাৰ্যসূচী কেতিয়াৰ পৰা লৈছে? আমি যোৱা 28 জুনৰ পৰা 28 জুনৰ পৰা আমি আৰম্ভ কৰিছোঁ। একচুৱেলি আৰম্ভ হৈছিলে আপোনাৰ 12 জুনৰ পৰা। আমি ইতিমধ্যে ওদালগুৰি ডিষ্ট্ৰিক্ট শেষ কৰিলোঁ। তাৰপিছত আমি আহি বাক্সাত সোমালোঁ। বাক্সা ডিষ্ট্ৰিক্টত সোমাই আমি
প্ৰথম মুছলপুৰ স্কুলত যিটো চেণ্টাৰ দুটা কনষ্টিটুৱেঞ্চি কৰিলোঁ আৰু ইয়াত আজি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত হাজিৰ হৈছোঁ ষ্টুডেণ্টছ ইমান ষ্টুডেণ্টছ 2,500 হ'বনে ইমান ষ্টুডেণ্টছ কিন্তু আমি চেষ্টা কৰিছোঁ অহাকালি ইয়াতে চলিব গতিকে পৰৱৰ্তী পদক্ষেপত আমি স্কুল ৱাইজ যাম কলেজ ৱাইজ যাম আৰু সেইখিনি আমি ভাবোঁ কোকৰাঝাৰ চিৰাং সোমানে কোকৰাঝাৰ চিৰাং আমি 3 তাৰিখৰ পিছত সোমাম লাষ্টত কোকৰাঝাৰ তো গতিকে এইখিনি হৈছে নতুন নতুন পদক্ষেপ তাৰপিছত আৰু এটা স্কিম আমি তেওঁক প্ৰপ'জেল এটা দিছোঁ এইবাৰ তেওঁ প্ৰায় 1700 কিমানটা স্কুল টিচাৰ এপইণ্টমেণ্ট দিছে আৰু এপইণ্টমেণ্ট দি আছে ইলেকশ্যনৰ আগতে প্ৰায় 1800 না 1900 থাৰ্ড গ্ৰেড এপইণ্টমেণ্ট দিব তো আমি তেওঁক এটা প্ৰপ'জেল দিছোঁ যাৰ টেলেণ্টেড আছে তেওঁলোকতো পাবই গতিকে আমাৰ ইয়াতে বেছি টেলেণ্টেড মানুহো নাই BTADত ইমানকেইটা নাই গতিকে আমি বিচাৰিছিলোঁ কি প্ৰত্যেকটা ঘৰত প্ৰত্যেকটা ফেমিলিত 650 বা 700 ফেমিলি আছে গোটেই BTADত তো প্ৰত্যেকটা ফেমিলিত যাতে আমাৰ এটা চাকৰি পায় চৰকাৰী চাকৰি পায় সেইটো তেওঁ ইতিমধ্যে ব্যৱস্থা কৰিম বুলি কৈছে গতিকে এইটো এটা বৰ ডাঙৰ পদক্ষেপ আৰু এইবোৰ কাম কৰোঁতে আমি দেখিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিজনক মই কেইদিনমান আগতো কৈছিলোঁ 2033 ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু মোৰ দৃঢ় বিশ্বাস এই মানুহজন বহুত কাম কৰে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক বহুত সহায় কৰিছে তেওঁ আৰু এই BTCত বিশেষকৈ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি পদক্ষেপ লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এওঁলোকৰ অৱদান অতুলনীয় কাৰণ এওঁলোকে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি সময়ত আমাৰ NDFBৰ লগত আপোনাৰ চুক্তি হৈছিল তেতিয়া আগভাগ লৈছিল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিলে দক্ষ আৰু কৰ্মযোগী কৰ্মশ্ৰী নেতা এজন ভাৰতৰ প্ৰধানমন্ত্ৰী হওক আমি এইটো ৰাইজৰ বিচাৰিছোঁ আমি বিচাৰিছোঁ BTC ৰাইজবাসী বিচাৰিছোঁ বাইচান্সত যদি প্ৰমোদ বড়োৰ চৰকাৰ যদি নাহে এই প্ৰগ্ৰামটো সমাপ্ত হ'ব নেকি আপোনাৰ নহয় নহয় এইটো হৈছে চৰকাৰী কৰ্মসূচী এইটো কোনো চৰকাৰ আহিব নাহিব আৰু আমি এইটো প্ৰশ্নই নাহে আমি দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো চৰকাৰ আহিবই আমি যিখিনি দেখা পাই আছোঁ কাৰণ মানুহজনৰ কাম হৈছে 3 বছৰহে কাম হৈছে 3 বছৰত ইমানখিনি কাম কৰিছে গতিকে এইটো 100% আমি ধৰি লওঁ তেৱে চৰকাৰ আহিব আৰু আমাৰ এই কামটো বন্ধ নহয় ইলেকশ্যনৰ লগত কোনো সম্পৰ্ক নাই এইটো কাম গভৰ্ণমেণ্টৰ কাম তো গতিকে এই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁক আমাৰ BTC ৰাইজে বিচাৰিছে তেওঁক প্ৰধানমন্ত্ৰী হওক আৰু আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ আৰু এনেকুৱা এটা নেশ্যনেল লেভেল লিডাৰ তেওঁ বড়োলেণ্ড এৰিয়া শান্তি আৰু ডেভেলপমেণ্ট এই দুটা বস্তুৰ কাৰণে চাব আহে তেওঁ ইয়াতে কোনো ৰাজনীতিৰ কাৰণে নাহে এইটো মই একদম কনফাৰ্ম কাৰণ মই তেওঁক চিনি পাওঁ কটন কলেজৰ পৰা মই জানো হোষ্টেলৰ পৰা মই তেওঁক গম পাওঁ তেওঁৰ লগত মোৰ পাৰ্চনেল সম্পৰ্ক আছিল এতিয়াতো ডাঙৰ মুখ্যমন্ত্ৰী হৈ গ'ল গতিকে আমি দূৰত থাকিব লাগে তো গতিকে মই এই দুই মহান নেতা কাৰণে মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ আৰু এইখিনি আৰু ক'ব লগা ছাৰ কিবা প্ৰশ্ন আছে बर' जोंनि जे दा सोलिबाय थानाय जे गभर्नमेन्ट मानगोनां जोंनि प्रमोद बड़ो बिथांनि दैदेननायाव जोङो बे जि प्रग्राम DMIT होननानै बुङो जेखौ बे डार्माट'ग्लाइपिक माल्टिपल इन्टेलिजेन्स टेस्ट होननाय जि टेस्टनि दारै बे मोनसे साइन्टिफिक मोनसे मेथड बेयो आरो बेवहाय जोङो 90 to 95% जोङो बेवहाय एकुरेट माबाखौ मोनगोन जों इनफरमेशनखौ दा बे जाहैबाय गुबैयै जे जोंनि गथ'फ्रा जे जोनोमनिफ्राय लानानै फैनाय माखासे गावसिनि जे गुन गावसिनि जे मावनो हानाय जे केपासिटि दा बेफोरखौ लानानै फैयो थ' बे मा होनो माबाखौ जे गथ'फोरनि जे गुन लानानै फैनाय जोनोमाव दा बेथिङै बे गथ'आ माने माबादि गोहो लानानै फैदों बे गोहोखौ लानानै जे जों सोलोंथाइखौ जों लांनो हायो जोंनि गथ'फोरखौ दा मेनलि जेनेबा जोंनि ओरै सरासनस्रायै जोंनि गार्जेनफ्रा जोंनि बिमा बिफाफ्रा सासे गथ'खौ जेब्ला मोनसे मोजां रिजाल्ट खालायोना मेट्रिकफ्राव जेनेबा 70-80% 90% होमबा माने जेनेरेलि जोंनि गार्जेनफ्रा बिमा बिफाफ्रा सानो मा बेखौ साइन्सआव होनांगौ साइन्सआव मोजां जागोन डक्टर इन्जिनियार फरायनो हागोन नङा होमबा नाथाय बे गथ'हा बेबादि पास जादों होननानै जे बेयो डक्टर इन्जिनियार फरायनो हानायनि जे गोहो दंमारोना गैमारा जोंथ' बेखौहाय जों कनफार्म नङा थ' बेफोरखौ माने लानानै जों नुयो जाहैबाय गोबाङानो माने बेफोरबायदि रिजाल्टखौ लानानै जोङो माने गावनि बिमा बिफा आरो गार्जेनफ्रा गावसोरनि लुबैनाय बायदि गथ'फोरखौ इन्जिनियारिं फरायनो थिनहरो नङाब्ला मालाबा डक्टर फरायनो बेनो थिनहरो जायनि थाखाय बे आदा सदा जानानै गोबां समाव माने बेनि जे फरायनायनि जे थांखि
बे थांखिखौ बियो मावफुंनो हाया जायो आरो बेबादिनो जोंनि समाजाव दिनै गोबां जोंनि जे हिउमेन रिसर्स बे जिनिसा जों नस्थ' जाबोबाय थादों जाहाथे जोङो बे जोंनि हिउमेन रिसर्सखौ जोंनि गथ' गथाय देरबोनाय गथ'फोरखौ जोङो दानिफ्राय आरोबाव मोजां मोनसे गोथों माने जि थांखि बे थांखिजों जों जे गथ'फोरखौ जों दैथायहरनो हायो जायहा इन्जिनियारिं फरायनो हानायनि गोहो दङ बेखौ इन्जिनियारिं फरायनो हानाय जों बे लामाजों दैथायहरनो हायो नामा सोरबा जुदि गेलेनो हानायनि जे मोनसे क्षमता लानानै फैदों जोनोमनिफ्राय बेखौ जोङो गेलेनायनि बिथिङाव जों हरनो हायो नामा सोरबाबा मोनसे मोजां मेथाइ खननो हानाय मोनसे गोहो बे जोनोमनिफ्राय लानानै फैदों बेखौ जोङो बे मेथाइ खननो हानायनि मोनसे लामाथिङैनो जोङो दैथायहरनो हायो नामा माने बेबादि मोनसे थांखिखौ लानानै जों मानगोनां जोंनि बिटिसिनि चिफ जे प्रमद बर' बिथांजों जोङो जेब्ला सावरायदोंमोन अब्ला बिथाङा माने बे जि जोंनि जे हाबाफारि लानो नागिरनायखौ बिथाङा जोबोद माने मोजाङै बेखौ नाजावदों आरो बेखौ मावनांगौ होननानै माने बेयो माने जोंनो बिबानखौ होदों जायनि थाखाय जोङो थांनाय मासनि 28 थारिखनिफ्राय जोङो बे हाबाफारिखौ जोङो लागासिनो दङ जोङो बेखौ जोङो मा होनो गासैबो जोंनि बिटिसिनि जे बियाब बे कनस्टिटुवेन्सि बे कनस्टिटुवेन्सि वाइज जोङो बेखौ जोङो आरम्भ खालायबाय दा बेखौ जोङो अदालगुरिनिफ्राय जोङो थांनाय 28 थारिखनिफ्राय जोङो स्टार्ट खालायदों आरो बेखौ खालायै खालायै जोङो दा अदालगुरिनि गासैबो बियाबफ्राव जों थांबाय ओमफ्राय दा थांनानै जोङो बे मुसलपुर बे बाक्सा डिस्ट्रिक्टआवबो जों हाबबाय फ्राय जोबनायनि लामायाव फैबाय आरो दिनै दा जोङो तामुलपुराव फैदों तामुलपुर बियाबाव जों हाबफैबाय आरो दा बेबादिनो जोङो बे तामुलपुरनि जोबखांनायनि उनाव जोङो चिराङाव हाबगोन चिरांनिफ्राय चिराङाव जेब्ला चिरांनि गासैबो 7टा बियाब दङ बे 7टा बियाबाव हाबनानै जोङो क'क्राझाराव हाबगोन दा क'क्राझाराव जोबथाहैगोन बे जोंनि बे इलेक्सननि सिगां जे माखासे मावनो लानाय हाबाफारिया नाथाय जोङो बेवहाय जे बियाब वाइज जे जों लादों माने कनस्टिटुएन्सि वाइज बेवहाय जोङो बे जोंनि गथ'फोरखौ जोङो बे DMIT टेस्टखौ खालायजोबनो हागोनखौ जों नुहुराखै थ' बेनिखायनो जिहेतु बेयो जोंनि जे कमिटि एडुकेसन एडभाइजारि जे कमिटि दानानै होदों बे जोंनि मोनसे पार्मानेन्ट बडि थ' बेजों बे सरकार थानाय थायैजों खोथा गैया थ' बेनिखायनो जोङो इलेक्सननि उनावबाबो जों बेखौ कन्टिनिउ खालायबाय थागोन दा जोङो बेखौ स्कुलाव गासै फरायसालिफ्राव जों थांनानै कलेजफ्राव थांनानै उननि समफ्राव जों बे टिमखौ लानानै जोङो बे DMIT टेस्टखौ जों खालायजोबनो थाखाय जोङो थांखि लादों थ' बेनिखायनो बे मोनसे बिराद गिदिर मोनसे जेरावबो जोंनि भारतनि खुनु हादर रायजोआव माने सरकारि भाबै बे DMIT टेस्टखौ खालायनाय जायाखै थ' जोंनि बे फिसा मोनसे जे काउन्सिलनि जे गभर्नमेन्ट बे जे मोनसे बिराद गिदिर मोनसे जे हाबाफारिखौ लादों बिथांखिखौ बे जोबोद बाख्नायथाव जोंनि थाखाय आरो आं सानो जोंनि गासैबो बे BTC ओनसोलनि गासैबो गार्जेनफ्रा फरायसा फरायसुलिफ्रा माने बेखौ मोजाङै नाजावगोन आरो दा जों नुदों जे मोजां रेसपन्स आरो नाजावगोन आरो बेजों गोबां जोंनि फैगौ मा होनो बोसोरब्रै बोसोरबा 10 बोसोरसोनि उनाव जोंनि बे BTC ओनसोलनि जे सोलोंथाइ बे सोलोंथाइनि जे मोनसे गुन गोनां जे सोलोंथाइ बे गुन गोनां सोलोंथाइखौ थारैनो जे जोंनि ओनसोलाव नांगौमोन जों बेखौहाय नुहैनो हागोन थ' बे गुन गोनां सोलोंथाइखौ लाबोनो थाखाय बे जोबोद गोनां आरो बे जिहेतु बे साइन्टिफिक वे बे जोङो रावबो एला खेला मोनसे मानसि बानायनाय नङा थ' बेनिखायनो जों बेवहाय बेस खालायनानै जोङो जोंनि बे जे हाबाफारि बिथांखि जोंनि बे मानगोनां प्रमद बर'नि जे दैदेननायाव जों बेखौ दा मावबाय थागासिनो दङ थ' जोङो हामबाय होनदों प्रमद बर' बिथांजों लोगोसे जोंनि मानगोनां जोंनि आसामनि चिफ मिनिस्टार हिमन्त बिश्व शर्माखौबो बिथाङा बे जोंनि BTC ओनसोलाव फैनानै बेबायदि मोजां मोनसे सान्थि परिबेस खौहाय माने लाखिनायनि थाखायबो बिथांखौबो लोगोआव हामबाय होनदों थ' बेखिनिसै